আজি এতিয়া ৰাতিপুৱা মোৰ এয়া দেখিছেনে ব্ৰেকফাষ্ট। আজি এইটোৱে ব্ৰেকফাষ্ট। চাহ বনালোঁ, গাখীৰৰ চাহ হৈ গ'ল আজি ব্ৰেকফাষ্টটো। ব'লক এতিয়া চাব মই কেনেকৈ বনালোঁ। বহুত সহজকৈ মই আজি বস্তু এটা বনাম, মানে ব্ৰেকফাষ্টো বনাব পাৰে, ল'ৰা ছোৱালীক আমি টিফিনো দিব পাৰোঁ। একেবাৰে কম মানে সময়তে বনাই দি দিব পাৰোঁ। কেতিয়াবা ধৰক একদম ভাত চাত বনাবলৈ মন নাযায়, আৰু ভাত বনালে ভাজি ভাত কিবা কিবি বনাই থাকিব লাগে। একেলগে মানে সহজতে বনাব পৰা এটা মই টিপছ দিম, আপোনালোকে বনাই খাব। আৰু বহুত সকলোৱে খায় বাৰু, বহুত মানুহে এইবোৰ খায়। কিছুমানে নাজানিলে বনাব পাৰিব, আৰু ধুনীয়াও লাগে খাই, আৰু বহুত কম সময়তো হৈও যায়, কষ্টও কম। তো এতিয়া চাওক, মই বৰ বেছিকৈ কৈ নাথাকোঁ, ব্ৰেড দি বনাম। ল'ৰা ছোৱালী স্কুলত টিফিনো দিব পাৰোঁ, নহ'লে বনাবলৈ মন নগ'লে চাহ তাহ দি এনেকৈয়ে খাই পেলাই থাকিব পাৰোঁ অলপ টাইম। তো এতিয়া চাব মই কি বনাওঁ, কৈ নাথাকিলেও চাই থাকিলে গম পাব আৰু। এতিয়া মই ডিমখিনিও ফিটি ল'লোঁ, আৰু ব্ৰেডটো কাটি ল'লোঁ। এয়া আৰু অলপ ব্ৰেড থাকিলে বাৰু এপেকেট ব্ৰেডৰ পৰা। কিমান ব্ৰেডৰ হিচাপত ডিমটো ল'ব। মই 4টা ডিম ফিটি লৈছোঁ, আৰু লাগিব ৰিফাইন। মিঠাতেল হ'লে কিন্তু ইমান ভাল নহয়। আৰু এইফালে মই উঠাই ল'লোঁ এতিয়া টাৱাখন। এইটো টাৱাখন গৰম হোৱাৰ লগতে মই ৰিফাইন ঢালি দিলোঁ। ঘি দি বনাব লাগে, বাটাৰ দি বনাব লাগে, খুব ধুনীয়া লাগে। ঘি নাই, বাটাৰ নাই, মই সেইটো কাৰণে ৰিফাইন দিয়ে বনাইছোঁ। আৰু এতিয়া মই এটা এটাকৈ দিম। তেলটো বহুত বেছি গৰমো কৰিব নালাগে, বৰ বেছি গৰম হৈ গ'লেও কিন্তু জ্বলি যাব ব্ৰেডটো। জোখৰ মিডিয়ামত আৰু ৰিফাইনটো ইমান গৰম হ'ব লগা মানে হেৰি নাই, প্ৰয়োজন নাই। আৰু এই ডিমখিনিতে আপোনালোকে পিঁয়াজ, তাৰপিছতে জলকীয়া কাটি ল'ব লাগে। মই কিন্তু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট যে, সেইটো কাৰণে মই পিঁয়াজ চিয়াজবোৰ নাই দিয়া। এনেই পিঁয়াজ জলকীয়া চব কাটি ল'ব পাৰে ইয়াতে। আৰু যদি আপোনালোকে বিচাৰে জিৰা অলপো দিব পাৰে, ধনিয়া অলপো দিব পাৰে, সেইটো নিজৰ কথা। মই একদম চিম্পুলকৈ বনাইছোঁ। এইটো আৰু ৰাতিপুৱা সময়ত মানে বৰ মছলা বা একদম পিঁয়াজ জলকীয়া এইবোৰ মই খুৱাবলৈ মন নাই, আৰু ময়ো মানে নাখাওঁ। ৰাতিপুৱা চিম্পুলকৈ খালে ভাল আৰু। ডিমটো মই একচুৱেলি 4টা লৈছোঁ, কিন্তু পিছত যদি কমি যায় মই ডিমটো ল'ম আকৌ। চবতে লাগি যাব লাগিব নহয়। এতিয়া এয়া হৈ গৈছে, মই ছাইডত তেলখিনি টুকি দিছোঁ। তেল কিন্তু বহুত সোমাই যায়। পাৰিলে আপোনালোকে টিচু পেপাৰ ল'ব, টিচু পেপাৰত দিব, তেতিয়া তেলখিনি পূৰা মানে টিচু পেপাৰত গুচি যাব ন, ইমান প্ৰব্লেম নহয়। ব্ৰেডত মানে খুব তেলটো সোমাই যায়।
এনেকেই মই এতিয়া আটাইখিনি ব্ৰেড বনাই লম আৰু আপোনালোকৰ তাত টিস্যু পেপাৰ থাকিলে টিস্যু পেপাৰ দিব মই দিম বাৰু টিস্যু পেপাৰ আছে নাই মই পাহৰিলোৱে টিস্যু পেপাৰ নহ'লেও মই পেপাৰত হ'লেও থ'ব লাগিব নহ'লে একদম পুৰা তেল ৰাতিপুৱা ইমান বেছি তেল খোৱাটো ভাল কথা নহয় তো ব্ৰেড লোৱাই ইয়াতে দি দিওঁ আৰু হৈ গ'ল এতিয়া ৰেডি মোৰ একদম মাখনি চাহ তাৰপিছতে গাখীৰ চাহ এতিয়া দি দিওঁ আজি ব্ৰেকফাষ্টটো এইটোৱে পেপাৰত থৈ দিলোঁ টিস্যু পেপাৰ নাছিলে মোৰ পেপাৰতে থৈ দিছোঁ দেখিছে কিমান ধুনীয়াকৈ তেলখিনি মানে খহি নিছে থাকে দেখাও এনেকৈ খাইনে হা এতিয়া গাখীৰ অকণ দি দিওঁ নেকি ইয়াৰ লগতে হা গাখীৰে নাখায় ঐ ভাগৰ লাগি গ'ল অলপ বহি লৈছোঁ ইমান গৰম ৰাতিপুৱাৰ পৰা ফেনটো লগাই বহি লৈছোঁ আৰু ৰাতিপুৱাই এইটো খানি ল'ব লাগে মই খানিম আৰু বেলেগ বস্তু একো নাখানো এইটো এল'ভেৰা অকণ খানো আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ বাই বাই